DME 2022 চনৰ পেপাৰখনৰ মই সলিউশ্যনখিনি লৈ আহিছোঁ। আপোনালোকে উত্তৰবোৰ চাব। ইয়াৰ প্ৰথম প্ৰশ্নটো দিছে সৰল কৰাৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। এই সৰল কৰাটো আমি প্ৰথমতে এনেকৈ পাতি ল'ব লাগিব। তাৰপিছতে আমি হাতে যদি 14 কাটো, আকৌ তেনেকৈ 3 9 কাটো, এনেকৈ কটাকটি কৰিলে আমাৰ উত্তৰটো ওলাবগৈ 2/1। তলৰ অংকটো চাই লওক। 2 নম্বৰ প্ৰশ্ন, দুটা সংখ্যাৰ যোগফল 74। সংখ্যা দুটাৰ এটা সংখ্যা আনটোতকৈ 10 বেছি। সংখ্যাটা কি? এই অংকটো কৰিবলৈ আমি অপশ্যনখিনি চালেই হ'ল, কাৰণ ইয়াত এটা অপশ্যনেই আছে যাৰ অংককেইটা যোগ কৰিলে আমাৰ 74 হয়। গতিকে ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি 32 আৰু 42। এই দুটা যোগ কৰিলে 74 হয় আৰু এটাতকৈ ইটো 10 বেছি। 3 নম্বৰ প্ৰশ্ন, এটা আয়তক্ষেত্ৰৰ পৰিসীমা 13 চেণ্টিমিটাৰ আৰু উপস্থ 2/4 চেণ্টিমিটাৰ। ইয়াৰ দৈৰ্ঘ্য কিমান? এই অংকটো আমি এনেকৈ কৰিব লাগিব যে আয়তৰ পৰিসীমা সূত্ৰ কৰি ল'লোঁ 2 পূৰণ দিশযোগ প্ৰস্থ, তাৰ পৰা আমি প্ৰস্থৰ তলত প্ৰস্থৰ মান আৰু পৰিসীমাৰ তলত পৰিসীমাৰ মান পাতি এনেকৈ যদি আমি সমাধানটো কৰোঁ তেতিয়া আমি দৈৰ্ঘ্যৰ মানটো পাম। ইয়াৰ উত্তৰ হ'ব অপশ্যন বি 3/4 চেণ্টিমিটাৰ। নম্বৰ 4, এটা সমকোণী ত্ৰিভুজৰ কৰ্ণ আৰু এটা বাহুৰ দৈৰ্ঘ্য ক্ৰমে 5 চেণ্টিমিটাৰ আৰু 3 চেণ্টিমিটাৰ হ'লে আনটো বাহুৰ দৈৰ্ঘ্য কিমান? এই অংকটো আমি পাইথাগোৰাছৰ সূত্ৰমতে কৰিব লাগিব। তেতিয়া আমি যদি এনেকৈ পাতি লওঁ তেতিয়া আমাৰ উত্তৰটো ওলাব অপশ্যন চি 4 চেণ্টিমিটাৰ। আপোনালোকে অংকটো চাই লওক, বুজি পাব। কুৱেশ্যন নম্বৰ 5টো হৈছে 2028ক ক্ষুদ্ৰতম কি পূৰ্ণ সংখ্যাৰে পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব? এই অংকটো আমি এনেকৈ পূৰ্ণ সংখ্যা উলিয়াই ল'ব লাগিব। তেতিয়া আমি দেখিম যে 2 দুটা পাইছোঁ, 13 দুটা পাইছোঁ, কিন্তু 3 এটা পাইছোঁ। গতিকে আৰু যদি আমি এটা 3 পূৰণ কৰোঁ তেতিয়া এই সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। গতিকে উত্তৰটো হ'ব অপশ্যন বি 3। 6 নম্বৰ প্ৰশ্ন, যোৱা বছৰ এখন স্কুটাৰৰ মূল্য 34,000 টকা আছিল। এই বছৰ ই 20% বাঢ়িল, বৰ্তমান ইয়াৰ মূল্য কিমান? অংকটো আমি এনেকৈ পাতিব লাগিব 34,000ৰ 20%, তেতিয়া আমাৰ উত্তৰটো ওলাব 68,000 টকা। গতিকে নতুন দাম হ'ব 34,000 যোগ 68,000 সমান 40,800 টকা। গতিকে উত্তৰ অপশ্যন চি শুদ্ধ 40,800। 7 নম্বৰ প্ৰশ্নটোৰ এমৰ মান উলিয়াব দিছে। ইয়াত এমৰ মান হ'ব উত্তৰ অপশ্যন এ 1। আমি যদি এমৰ মান 1 পুট কৰোঁ তেতিয়া লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড সমান হ'ব। 8 নম্বৰ প্ৰশ্ন, যদি 15জন শ্ৰমিকে এখন বেৰ 48 ঘণ্টাত সম্পূৰ্ণ কৰিব পাৰে, তেনেহ'লে সেই একেই কাম 30 ঘণ্টাত কৰিবলৈ কিমানজন শ্ৰমিক লাগিব? এই অংকটো আমি এনেকৈ কৰিব লাগিব 48 ঘণ্টাত এটা কাম কৰে 15জনে, এতেকে 1 ঘণ্টাত কামটো কৰিবলৈ যিহেতু 48 ঘণ্টাত 15জনে কৰে 1 ঘণ্টাটো বেছি মান লাগিব, গতিকে 15 পূৰণ 48। আকৌ 30 ঘণ্টাত সেই একেটা কামকে কৰিবলৈ কিমান মান লাগিব? তেতিয়া যিহেতু 1 ঘণ্টাত আপোনাৰ যদি বেছি মান লাগিব 30 ঘণ্টাটো কম লাগিব, গতিকে 30 আমি সেই উত্তৰটো হৰণ কৰিব লাগিব। তেতিয়া আমি উত্তৰটো পাম 24 জন। গতিকে উত্তৰ হ'ব আমাৰ অপশ্যন বি 24 জন। কুৱেশ্যন নম্বৰ 9, এখন বিশেষ কাপোৰৰ 5 মিটাৰৰ দাম 210 টকা, সেই একেখন কাপোৰৰ 13 মিটাৰ দাম কিমান হ'ব? যদি আপোনাৰ 5 মিটাৰ দাম 210 টকা হয় তেতিয়া আমি 1 মিটাৰ দাম উলিয়াই ল'ব লাগিব। 1 মিটাৰ দাম হ'ব আমাৰ 42 টকা। আকৌ এতিয়া 13 মিটাৰ হৈ দিছে, গতিকে 42 পূৰণ 13 সমান 546 টকা। গতিকে উত্তৰ হ'ব অপশ্যন চি 546 টকা। কুৱেশ্যন নম্বৰ 10, এটা 2 অংকৰ সংখ্যা ওলোটাই লিখিলে আন এটা নতুন 2 অংকৰ সংখ্যা পোৱা যায়, যি মূল সংখ্যাটোতকৈ 63 অধিক। মূল সংখ্যাটো কি? এইটো যদি আমি কৰোঁ ইয়াৰ আমি অপশ্যনবোৰ কৰি চাব পাৰোঁ। যেনেকৈ এটা 25 আৰু 25টো ওলোটাই লিখিলে হয় 52। গতিকে 52ৰ পৰা যদি আমি 25টো বিয়োগ কৰোঁ তেতিয়া কিন্তু আমি 63 নাপাওঁ। এনেকৈ যদি আমি কৰি চাওঁ তেতিয়া অপশ্যন ডিটো চাইছোঁ 29। 29টো ওলোটাই লিখিলে 92 হয় আৰু 92ৰ পৰা যদি 29 মাইনাছ কৰোঁ তেতিয়া আমি 63 পাওঁ। গতিকে উত্তৰ হ'ব অপশ্যন ডি 29। পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ কোনখন? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি ভাৰত। শ্ৰীলংকাৰ ৰাজধানী কি? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি কলম্বো। কুৱেশ্যন নম্বৰ 13, তলত দিয়া কোনগৰাকী হ'ল ভাৰতৰত্ন গ্ৰহণ কৰা প্ৰথম মহিলা? ইয়াৰ উত্তৰ হৈছে অপশ্যন বি ইন্দিৰা গান্ধী। কুৱেশ্যন নম্বৰ 14, দ্য ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখনৰ ৰচয়িতা কোন? ইয়াৰ উত্তৰ হৈছে অপশ্যন বি জৱাহৰলাল নেহেৰু। কুৱেশ্যন নম্বৰ 15, মহাকাশত অৱস্থান কৰা প্ৰথমজন মানৱ কোন আছিল? ইয়াৰ উত্তৰ হৈছে অপশ্যন চি ইউৰি গাগাৰিন। কুৱেশ্যন নম্বৰ 16, শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ উত্তৰ হৈছে অপশ্যন চি গুৰু নানক দেৱ। কুৱেশ্যন নম্বৰ 17, ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে অপশ্যন এ চৰ্দাৰ বল্লভভাই পেটেল। কুৱেশ্যন নম্বৰ 18, ভাৰতত শিক্ষক দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াৰ উত্তৰ হৈছে অপশ্যন বি 5 ছেপ্টেম্বৰ। কুৱেশ্যন নম্বৰ 19, তলত দিয়া কোনজন নেতা ভাৰতৰ ৰাষ্ট্ৰপতি নাছিল? ইয়াৰ যদি আমি অপশ্যনবোৰ চাওঁ তেতিয়া উত্তৰ হ'ব অপশ্যন ডি উমা ভাৰতী। কুৱেশ্যন নম্বৰ 20, বিশ্ব স্বাস্থ্য সংস্থা যাক ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ বুলি কোৱা হয় তাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি জেনেভা। কুৱেশ্যন নম্বৰ 21, ডেভিছ কাপ তলত দিয়া কোনবিধ ক্ৰীড়াৰ সৈতে জড়িত? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি লন টেনিছ।
কুৱেশ্যন নম্বৰ 22 ভাৰতৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কোনে নিয়োগ কৰে? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি ৰাজ্যখনৰ ৰাজ্যপালে। কুৱেশ্যন নম্বৰ 23 শিখসকলৰ স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত? উত্তৰ অপশ্যন ডি অমৃতসৰ। কুৱেশ্যন নম্বৰ 24 চেন্নাইৰ পুৰণা নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি মাদ্ৰাজ। কুৱেশ্যন নম্বৰ 25 নামদফা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ। সৰ্বশেষজন মোগল সম্ৰাট কোন আছিল? ইয়াৰ যদি আমি অপশ্যনবোৰ চাওঁ তেতিয়া উত্তৰ হ'ব অপশ্যন ডি বাহাদুৰ শ্বাহ জাফৰ। কুৱেশ্যন নম্বৰ 27 মৌৰ্য বংশ কোনে স্থাপন কৰিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য। কুৱেশ্যন নম্বৰ 28 কাৰ শাসনকালত চীনা পৰ্যটক হিউৱেন চাং ভাৰতলৈ আহিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ হৰ্ষবৰ্ধন। 29 স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি জৱাহৰলাল নেহৰু। কুৱেশ্যন নম্বৰ 30 পানীপথৰ প্ৰথম যুদ্ধত কোনে জয়ী হৈছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি বাবৰ। কুৱেশ্যন নম্বৰ 31 তলত দিয়া কোনটো জীৱাশ্মজাত ইন্ধন নহয়? ইয়াৰ যদি আমি উত্তৰবোৰ চাওঁ ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি বনস্পতি তেল। কুৱেশ্যন নম্বৰ 32 নিম্নলিখিত কোনটো দহন প্ৰক্ৰিয়াৰ বাবে অপৰিহাৰ্য? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ অক্সিজেন। কুৱেশ্যন নম্বৰ 33 এটা জীৱকোষৰ নিউক্লিয়াছত তলত দিয়া কোনটো থাকে? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি ক্ৰমজম। কুৱেশ্যন নম্বৰ 34 তলত দিয়া কোনটো স্থি জননাংগ নহয়? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি স্তন। কুৱেশ্যন নম্বৰ 35 তলত দিয়া কোনটো সঁচা? আমি যদি এইকেইটা যদি অপশ্যনখিনি চাওঁ তেতিয়া ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি শব্দই বায়ুহীন মাধ্যমৰ মাজেৰে গতি কৰিব নোৱাৰে। কুৱেশ্যন নম্বৰ 36 তলত দিয়া কোনটো বিদ্যুতৰ সুপৰিবাহী? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি তাম। কুৱেশ্যন নম্বৰ 37 তলত দিয়া কোনটো মানৱ চক্ষুৰ অংশ নহয়? ইয়াৰ অপশ্যনবোৰৰ ভিতৰত উত্তৰ হ'ব অপশ্যন চি চকুলো। কুৱেশ্যন নম্বৰ 38 তলত দিয়া কোনটো সূৰ্যৰ গ্ৰহ নহয়? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ চাইৰাছ। কুৱেশ্যন নম্বৰ 39 তলত দিয়া কোনটো এটা গ্ৰীণ হাউচ গেছ? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি কাৰ্বন ডাই অক্সাইড। কুৱেশ্যন নম্বৰ 40 তলত দিয়া কোনটো এবিধ কৃত্ৰিম সূতা হয়? ইয়াৰ যদি আমি অপশ্যনবোৰ মন কৰোঁ তেতিয়া আমি দেখিম যে ইয়াৰ অপশ্যন এ শুদ্ধ ৰেয়ন। কুৱেশ্যন নম্বৰ 41 দ্য চিননিমছ অফ এফেকশ্যন ইজ? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি লভ। কুৱেশ্যন নম্বৰ 42 ফিল ইন দ্য ব্লেংক উইথ দ্য কাৰেক্ট ফৰ্ম অফ দ্য ভাৰ্ব টু কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স। ইয়েছ চেণ্টেন্সটো যদি আমি ফিল কৰিব হয় তেতিয়া ইয়াৰ উত্তৰ হ'ব অপশ্যন এ কমপ্লিট। কুৱেশ্যন নম্বৰ 43টোৰ উত্তৰ হ'ব অপশ্যন বি এপল। কুৱেশ্যন 44ৰ অপজিট জেণ্ডাৰ সুধিছে ব্ৰাইডৰ, ইয়াৰ অপজিট জেণ্ডাৰ হ'ব অপশ্যন চি গ্ৰোম। কুৱেশ্যন নম্বৰ 45ৰ পাষ্ট টেন্স হৈছে ড্ৰাইভৰ, ড্ৰাইভৰ পাষ্ট টেন্স হ'ব ড্ৰভ। কুৱেশ্যন নম্বৰ 46টো প্ৰিপজিশ্যন সুধিছে, ইয়াৰ উত্তৰ হ'ব অপশ্যন চি চিনছ। কুৱেশ্যন নম্বৰ 47ৰ গ্ৰুপ অফ লায়ন ইজ কল্ড, ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি প্ৰাইড। কুৱেশ্যন নম্বৰ 48 এ পাৰ্চন হু কাটছ এণ্ড চেল মিট ইজ কল্ড, তেওঁক কোৱা হয় অপশ্যন বি বাটচাৰ। কুৱেশ্যন নম্বৰ 49 হুইচ ওৱান অফ দ্য ফলোয়িং ইজ কাৰেক্ট? ইয়াৰ যদি আমি অপশ্যনবোৰ চাওঁ তেতিয়া অপশ্যন চি শুদ্ধ কাৰণ এ হৰ্চ নাইট। কুৱেশ্যন নম্বৰ 50 হোৱাট ইজ দ্য হাউচ অফ ডগ কল্ড? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি কেনেল। থেংক ইউ। প্লিজ ছাবস্ক্ৰাইব মাই চেনেল।